ইপিনে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত বিশেষ তৎপৰতা খালি কৰা হৈছে ইণ্ডিয়া গেট সকলোকে নিৰাপদ স্থানলৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত বিশেষ তৎপৰতা গ্ৰহণ কৰা হৈছে খালি কৰা হৈছে ইণ্ডিয়া গেট সকলোকে নিৰাপদ স্থানলৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে কাৰণ বৰ্তমান পৰিস্থিতি অতি জটিল হৈ পৰিছে পৰিস্থিতি অতি স্পৰ্শকাতৰ কাৰণ ভাৰতে পাকিস্তানৰ ওপৰত প্ৰত্যাক্ৰমণ কৰিছে সমান্তৰালকৈ পাকিস্তানে যেহেতু বাৰে বাৰে ভাৰতৰ ওপৰত আক্ৰমণৰ চেষ্টা চলাই আছে গতিকে এই জটিল সময়ছোৱাত যাতে কোনো ধৰণৰ অনাকাংক্ষিত পৰিস্থিতি নহয় বা কাৰো যাতে বিপদ বিঘিনি নহয় নিৰীহ লোকৰ যাতে কোনো ধৰণৰ বিপদ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সেই সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি খালি কৰি দিয়া হৈছে ইণ্ডিয়া গেট আমি পুনৰ মৃদুপৱন বৰাৰ কাষলৈ গৈছো হয় এই যেটো আপুনি ইতিমধ্যে জনাইছে খবৰ এইবিলাক আসলে এই কাৰণে নিৰাপত্তাৰ খাতিৰতে এইবিলাক কৰিবলগীয়া হৈছে আৰু যেহেতু এটা জটিল পৰিস্থিতি সেই জটিল পৰিস্থিতিৰ বাবে এনেধৰণে প্ৰত্যেকৰ যাতে জীৱন ৰক্ষা পৰে এই জীৱন ৰক্ষা পৰাৰ কাৰণে এইবিলাক কাম কৰা হৈছে কালি দেশজুৰি মক ড্ৰিল কৰা হৈছিল 279টা স্থানত মক ড্ৰিলৰ ব্যৱস্থা কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত এই কাৰণে মক ড্ৰিলৰ ব্যৱস্থা কৰিছিল যাতে পৰিস্থিতি বেয়া ফালে গতি কৰিলে বা যুদ্ধ সংকটকালীন বা এটা যুদ্ধ অধিক পৰিস্থিতি কি ধৰণে নিজে আত্মৰক্ষা কৰিব পাৰে জনতাই নিজেই তাৰ প্ৰতি লক্ষ্য ৰাখি মক ড্ৰিলৰ ব্যৱস্থা কৰিছিল আৰু এতিয়া যেটো পৰিস্থিতি উদ্ভৱ হৈছে নিঃসন্দেহে এই মক ড্ৰিলৰ যি নিৰ্দেশ আছিলে এই মক ড্ৰিলে যে মানুহক সহায় কৰিব সেয়া নিশ্চিত কাৰণ এই মুহূৰ্তত পাকিস্তানে অলপ প্ৰিপেয়াৰি পাতি ধৰিছে বা তেওঁলোকে প্ৰত্যাক্ৰমণৰ চেষ্টা কৰিছে আৰু সেই প্ৰত্যাক্ৰমণ ভাৰতীয় সেনাই বিফা হিচাপে ব্যৰ্থ কৰিছে কিন্তু তথাপিতো এটা যেহেতু প্ৰত্যেকে হাজু এলাৰ্ট সজাগতা অৱলম্বন কৰাটো খুব গুৰুত্বপূৰ্ণ এই সময়ছোৱাত যাতে কাৰো একো ক্ষতি নহয় আৰু ভাৰতীয় সেনাই যি ধৰণে তৎপৰতাৰে প্ৰত্যেকটো দিশ চালি জাৰি চাইছে দেশৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি বা মানুহৰ সুৰক্ষাৰ প্ৰতি সেয়াও খুব গুৰুত্বপূৰ্ণ দিশ হৈছে আৰু এখানে IPLৰ পৰা ধৰি বিমান বন্দৰলৈকে প্ৰতিটো স্থান কি ক্ৰিয়া কি বিমান খণ্ডৰ কি প্ৰত্যেকটো সময়তে এতিয়া নিৰাপত্তাৰ কথা বিমান বন্দৰ বহু বিকিটা বিমান বন্দৰ ঘোষণা কৰা হৈছে বিভিন্ন বিমানৰ চলাচলত বাধা আৰোপ কৰা হৈছে যাতে পৰিস্থিতি বেয়া ফালে নাযায় সাধাৰণ মানুহৰ জীৱন ৰক্ষা পৰে আৰু দিল্লীত এতিয়াও বিভিন্ন বৈঠক বহি আছে এই বৈঠকসমূহৰ এটাই কথা যে পাকিস্তানক যিকোনো প্ৰকাৰে এইটো সময়ত প্ৰতিহত কৰিব লাগে পাকিস্তানৰ যিখন দেশ এই দেশখনে যিদৰে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি আছে সমগ্ৰ বিশ্বত তেওঁলোকে সন্ত্ৰাসবাদক আশ্ৰয় লৈ যিদৰে এটা মানৱ সমাজক বৰ্বৰভাৱে আক্ৰমণ কৰি আছে নৰসংহাৰ চলি আছে পেহেলগামৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছিল ইয়াৰ পিছতো আসলে পাকিস্তানৰ এতিয়াও গা লৰা নাবে তেওঁলোক যে সন্ত্ৰাসবাদী মুখেৰে কয় যে সন্ত্ৰাসবাদীৰ পাকিস্তানৰ ভূমি সন্ত্ৰাসবাদীৰ বাবে কোনো জেগা নাই স্থান নাই কিন্তু তাৰ পিছতো তেওঁলোকে সন্ত্ৰাসবাদীৰ জানাজাত আসলে পাকিস্তানী সেনা যায় আনকি লাগে এনেকুৱা ধৰণৰ ভিডিঅ' বা দৃশ্য ভাইৰেল হৈছে য'ত থেকে দেখা গৈছে যে পাকিস্তানৰ স্বয়ং প্ৰধান ৰাষ্ট্ৰপতি বা সেনা প্ৰধানে আচলতে নিহত সন্ত্ৰাসবাদীক শ্ৰদ্ধা জনাইছে বা তেওঁলোকে শেষ শ্ৰদ্ধা জনাইছে এই ধৰণৰ এটা পৰিস্থিতি হৈছে আৰু এইখন পাকিস্তানক এতিয়া এই মুহূৰ্তত ভাৰতে যি ধৰণে প্ৰত্যুত্তৰ দিছে বা প্ৰতিহত কৰিছে এয়া নিঃসন্দেহে খুব গুৰুত্বপূৰ্ণ কথা কিন্তু পৰিস্থিতি যাতে ভাৰতীয় সেনাৰ এই স্থিতি আৰু সমান্তৰালকৈ ভাৰতৰ জনতাৰ যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ প্ৰতি প্ৰত্যেকেই লক্ষণ দৃষ্টি নিবদ্ধ ৰাখিছে প্ৰতিটো দিশ চালি জাৰি চাইছে আৰু ইতিমধ্যে কৈছো যে বিমান সেৱাৰ কাৰণে ইতিমধ্যে ট্ৰেভেল এডভাইজৰী জাৰি কৰিছে যাতে কোনো যাত্ৰীৰ ক্ষতি নহয় আৰু যাত্ৰীসকলে সোনকালে এয়াৰপোৰ্ট পোৱাৰ ক্ষেত্ৰত বিমানবন্দৰ পোৱাৰ ক্ষেত্ৰত এটা টাইমিং বান্ধি দিয়া হৈছে সময় নিৰ্ধাৰণ কৰি দিছে তালাচীৰ কথা হৈছে সূক্ষ্মভাৱে তীক্ষ্ণভাৱে আচলতে চালি জাৰি চোৱাৰ কথা ঘোষণা কৰিছে আৰু যিবিলাক বিমান সেৱাৰ লগত জড়িত স্পাইচ জেট হওক আকাশা হওক এয়াৰ ইণ্ডিয়া হওক এই প্ৰত্যেকটোৱে কিন্তু এডভাইজৰী যি মানি লৈছে আৰু তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকৰ বিমানসমূহৰ ক্ষেত্ৰত তেওঁলোকৰ সেৱাৰ ক্ষেত্ৰত তেওঁলোকেও এডভাইজৰী জাৰি কৰিছে যাত্ৰীসকলৰ সুবিধাৰ্থে যাতে কোনো আৰু কেতিয়াও ক্ষতি নহয় এই ধৰণৰ এটা দিশ চালি জাৰি চাইছে আৰু এই মুহূৰ্তত আকৌ কৈছো যে সময় যেতিয়া আগবাঢ়ি গৈ থাকিব এই এতিয়ালৈকে যিবিলাক আক্ৰমণৰ খবৰ আহি আছে বা জনাই আছে আৰু ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয় ভাৰতীয় বিদেশ মন্ত্ৰালয় গৃহ মন্ত্ৰালয় এইসমূহে যেতিয়া আমাক তথ্যসমূহ বিশদভাৱে জনাব তেতিয়া হয়তো আৰু ভালদৰে গম পোৱা যাব যে কি ধৰণে পাকিস্তানক আচলতে আক্ৰমণ কৰা হৈছে পাকিস্তানক কেনেধৰণে প্ৰত্যুত্তৰ দিয়া হৈছে আৰু প্ৰত্যাঘাত কৰা হৈছে এই খবৰবিলাক আমাৰ কেন্দ্ৰীয় চৰকাৰী মন্ত্ৰালয়সমূহে যেতিয়া জনাব তেতিয়া ভালদৰে জনা যাব কিন্তু এটা কথা ঠিক যে পাকিস্তানে যি পাব লাগে তেওঁলোকে যি প্ৰাপ্য নিজে গোটাই লৈছে তেওঁলোকে নিজৰ যি আত্মঘাতী সিদ্ধান্তৰ বাবে যি ধৰণৰ পৰিস্থিতি উদ্ভৱ কৰিছে তাৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাই খুব নিষ্ঠাৰে ভাৰতীয় সুপৰিকল্পিতভাৱে আৰু স্পষ্ট ৰণনীতিৰে আগবাঢ়িছে আৰু যাৰ দ্বাৰা এই ধৰণৰ এটা যি তেওঁলোকে আক্ৰমণ কৰিছে যদি প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনা আইচেংফা